নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল। পুহ মাহত মনে মনে কৰক এটা কাম, যিমান অভাৱী মানুহ নহওক কিয় তেওঁৰ অভাৱ অনাটন একেবাৰে নাইকিয়া হৈ পৰিব। প্ৰতি মাহৰ কিছুমান মহত্ব থাকে। শাস্ত্ৰ অনুসৰি পুহ মাহটো হৈছে লক্ষ্মী মাহ। এই মাহত মাংগলিক কাম কাজ কৰাৰ ক্ষেত্ৰত কিছুমান বাধা থকাৰ বিপৰীতে যদি কিছুমান কাম নিজৰ ঘৰত কৰি ৰাখিব পৰা হয় তেনে সৰ্বপ্ৰকাৰে ঘৰখনৰ উন্নতি হয়। পুহ মাহত যদি এমুঠি চাউলৰ মাজত এটা বস্তু ভৰাই মনে মনে শিৱ মন্দিৰত থৈ আহিব পৰা হয় তেনে সেই ব্যক্তিৰ জীৱনত বিপদ বিঘিনি দূৰ হৈ মহাদেৱৰ আশীৰ্বাদত লক্ষ্মী প্ৰাপ্তি হয়। ইয়াৰ উপৰিও যদি পুহ মাহত এখিলা পাণত অকণমান সেন্দুৰ দি হনুমান মন্দিৰত এটা দিনত থৈ আহিব পাৰে তেনে যিমান শত্ৰু নাথাকক কিয় হনুমানজীৰ কৃপাত শত্ৰু বশ হৈ পৰিব। ইয়াৰ উপৰিও পুহ মাহত নিজৰ ঘৰৰ পৰা তিনিবিধ বস্তু ভুলতো আনৰ ঘৰলৈ দিব নালাগে। অভাৱ অনাটনত পৰিয়ে আপোনাৰ ঘৰত দৰিদ্ৰতা আহিব। আজিৰ ভিডিঅ'ত আমি আপোনাক জনাম পুহ মাহত কি কি বস্তু নিজৰ ঘৰৰ পৰা আনৰ ঘৰলৈ ভুলতো দিব নালাগে। এই মাহত এমুঠি চাউলৰ লগত কি বস্তু ভৰাই টোপোলা কৰি মনে মনে শিৱ মন্দিৰত থ'ব পাৰিলে কালদোষ দ্ৰব্যদোষ খণ্ডন হৈ মহাদেৱৰ কৃপাত সকলো বিপদ বিঘিনিৰ পৰা মুক্ত হ'ব পাৰে। গতিকে আজিৰ ভিডিঅ'টো যদি শেষলৈকে চাই কথাসমূহ জানি পুহ মাহতেই এই কামকেইটা আপোনাৰ ঘৰত কৰি ৰাখিব পাৰে তেনে মহাদেৱৰ কৃপাত লক্ষ্মী দেৱীৰ প্ৰাপ্তি হৈ ধন টকা পইচাৰ অভাৱ অনাটন দূৰ হোৱাৰ লগতে আপোনাৰ ঘৰখনত বিপদ বিঘিনিৰ পৰা মুক্ত হৈ সুৰক্ষিত হ'ব পাৰিব। শত্ৰু মুক্ত হৈ আপোনাৰ ঘৰখনে বা আপুনি একেবাৰে নিষ্কণ্টক হ'ব পাৰে। প্ৰিয় বন্ধু বান্ধৱীসকল, কথাখিনি কোৱাৰ আগতেই আপোনাক এটি সৰু অনুৰোধ জনাওঁ। ভিডিঅ'টো যদি ভাল পায় তেনে এটা লাইক কৰাৰ লগতে কমেণ্ট বক্সত হৰ হৰ মহাদেৱ বুলি লিখিবলৈ কেতিয়াও নাপাহৰিব। আৰু যদি আমাৰ চেনেললৈ প্ৰথম আহিছে তেনে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে অন্য 10জনে উপকৃত হোৱাকৈ ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনালোঁ। পুহ মাহ হৈছে 12 মাহৰ নৱম মাহ। পুহ মাহত হেমন্ত ঋতুৰ সমাপ্ত হৈ শীত ঋতুৰ আৰম্ভণি হয়। এই মাহতেই ইংৰাজী নৱবৰ্ষৰ আৰম্ভণি হয়। এই মাহত মৃতকৰ শ্ৰাদ্ধ আদিৰ বাহিৰে ধৰ্মীয় কাম কাজ বা মাংগলিক কাম কাজ কৰা নহয়। সেয়েহে ধৰ্মীয় শাস্ত্ৰ অনুসৰি পুহ মাহত কিছুমান বস্তু আনৰ ঘৰলৈ দিয়াত বাধা আৰোপ কৰিছে আৰু আনৰ ঘৰৰ পৰা আনিব নালাগে বুলি কৈছে। আমি বহুতেই ধৰ্মীয় নিয়ম নীতিসমূহ ওলাই কৰি চলোঁ, কিন্তু এটা কথা সঁচা যে ধৰ্মীয় নীতি নিয়ম মানি যদি চলিব পৰা হয় তেনে বিপদ বিঘিনি কম হয় আৰু ঘৰত যোগাত্মক শক্তিৰ প্ৰভাৱ বেছি হয়, ফলত যিকোনো ক্ষেত্ৰত বিপদমুক্ত হৈ উন্নতি কৰিব পাৰে। পুহ মাহত ভুলতো নিজৰ ঘৰৰ পৰা আনৰ ঘৰলৈ গাখীৰৰ পৰা তৈয়াৰ কৰা বস্তু ধাৰলৈ বা এনেই দিব নালাগে। গাখীৰ, দৈ, মাখন, ঘিউ এনেধৰণৰ বস্তুসমূহ পুহ মাহত আনৰ ঘৰলৈ দিয়া মানেই নিজৰ ঘৰলৈ বিপদ মাতি অনা হয় বা আনৰ ঘৰৰ পৰা অনা মানেই নিজৰ ঘৰলৈ বিপদ চপাই অনা হয়। বিশেষকৈ বেলি ডুবাৰ পাছত এনে বস্তু আনৰ ঘৰলৈ দিলে অভাৱ অনাটনৰ পৰিমাণ বেছি হয়। লক্ষ্মী দেৱী অসন্তুষ্ট হয়, ফলত দুখ দৰিদ্ৰতা আহি দুখ কষ্ট পাবলগীয়া হয়। যদি ধনৰ বিনিময়ত এই বস্তু বিক্ৰী কৰা হয় সেয়া শুভ বুলি মনা হৈছে। ইয়াৰ উপৰিও যিমান আপোন মানুহে বিচাৰিলেও পুহ মাহৰ সন্ধিয়াত ধন টকা পইচা আনক দিব নালাগে। যদি কোনোবাই বিশেষ অসুবিধাত পৰি পুহ মাহত ধন টকা পইচা ধাৰলৈ বিচাৰে তেনে পুৱা বেলাতে দিব লাগে, কিন্তু সন্ধিয়াৰ সময়ত কেতিয়াও দিব নালাগে। ঠিক একেদৰেই ধান চাউলৰ ক্ষেত্ৰতো পুহ মাহত সন্ধিয়াৰ পৰত আপোনাৰ ঘৰৰ পৰা আনৰ ঘৰলৈ ধান চাউল বা ধন টকা পইচা কেতিয়াও ধাৰে নিদিব। হিন্দু শাস্ত্ৰ অনুসৰি পুহ মাহত লক্ষ্মী দেৱী প্ৰতিখন ঘৰত প্ৰৱেশ হয় আৰু গৃহত বাস হয়। এনে কাৰ্যৰ বাবে লক্ষ্মী অসন্তুষ্ট হয়, ফলত ঘৰলৈ অভাৱ অনাটন আহে। পুহ মাহত কেতিয়াও নিজৰ ৰান্ধনি ঘৰৰ পৰা আনৰ ঘৰলৈ নিমখ দিব নালাগে। নিমখ হৈছে ঋণাত্মক শক্তিৰ ধ্বংসকাৰী দ্ৰব্য, এখন ঘৰৰ সুখ সমৃদ্ধিৰ কাৰক। সেয়েহে লোনদান মহান দান হিচাপে ধৰা হয়। লোনদান কৰিলে ধাৰমুক্ত হোৱাৰ লগতে বিপদমুক্ত হয়, কিন্তু পুহ মাহত ঘৰৰ পৰা নিমখ দান কৰাৰ শাস্ত্ৰই বাধা আৰোপ কৰিছে। পুহ মাহত ঘৰৰ পৰা নিমখ আনৰ ঘৰলৈ দিলে বা দান কৰিলে ঘৰলৈ দৰিদ্ৰতা অহাৰ লগতে ধাৰত পৰিব লগা হয়। সেয়েহে পুহ মাহত নিমখ ঘৰৰ পৰা ভুলতো আনৰ ঘৰলৈ দিব নালাগে বা নিমখ পুহ মাহত পৰাপক্ষত দান কৰিব নালাগে। পুহ মাহত সৰিয়হৰ তেল বা সৰিয়হ আনক ধাৰে দিব নালাগে। আপোনাৰ ঘৰৰ পৰা পুহ মাহত সৰিয়হ বা সৰিয়হৰ তেল কেতিয়াও আনক নিদিব। তেলজাতীয় দ্ৰব্য পুহ মাহত ধাৰে দিলে ঘৰত বাস্তুজনিত দোষত পৰিব লগা হয়। যেতিয়া এখন ঘৰৰ বাবে বাস্তু দোষ হয় তেতিয়া ঘৰখনলৈ কিছুমান নভবা নিচিন্তা বিপদ আহে। পুহ মাহত সৰিয়হ বা সৰিয়হৰ তেল নিজৰ ঘৰৰ পৰা আনৰ ঘৰলৈ ধাৰলৈ দিলে
শনি ৰুষ্ট হয়, ফলত শত্ৰুৰ প্ৰভাৱ বেছি হয়। ঘৰত ব্যক্তিসকলৰ কৰ্মৰ সফলতা নাহে, কৰ্মবিমুখ হয়, ফলস্বৰূপে ঘৰলৈ ধনৰ নাটনি আহে। যদি কাৰোবাক দিবলগীয়া হয় তেনে দোকানৰ পৰা কিনি আনি ঘৰত নোসোমোৱাকৈ দিব লাগে, কিন্তু ভুলতো ঘৰৰ পৰা বা ৰান্ধনি ঘৰৰ পৰা দিব নালাগে। ইয়াৰ উপৰিও মহিলাসকলৰ মূল্যৱান গহনা পাতি পুহ মাহত আনক পিন্ধিবলৈ দিব নালাগে। যিমান আপোন মানুহে বিচাৰিলেও নিজৰ গহনা পাতি পুহ মাহত আনক পিন্ধিব দিব নালাগে। যদি আনক পিন্ধিব দিয়া হয় তেনেহ'লে তেওঁলোকৰ পৰিয়ালৰ মাজত গৃহকন্দল লাগে। পুহ মাহত জলবায়ু শুকান হয়, ফলত শৰীৰৰ ছালৰ ৰোগ দেখিবলৈ পোৱা যায়। পুহ মাহত যদি ৰাতিপুৱা গা ধোৱাৰ পানীত অকণমান হালধি গুড়ি মিহলাই গা ধুব পৰা হয় মাজে মাজে, তেনে জাৰৰ দিনত হোৱা ছালৰ বিভিন্ন ৰোগৰ পৰা বাচি থাকিব পৰা হয়। ইয়াৰ উপৰিও যদি পুহ মাহত পুৱা গা ধুই পাছত সৰিয়হৰ তেল গাত সানি ৰ'দ পৰা ঠাইত কিছু সময় নিজৰ শৰীৰত ৰ'দ ল'ব পৰা হয় তেনে বহু ৰোগৰ পৰা বাচি থাকিব পৰা হয়। বিশেষকৈ জাৰৰ দিনত হোৱা ছালৰ ফপৰা ধৰা সমস্যাৰ পৰা বাচি থাকিব পৰা হয়। প্ৰিয় বন্ধু বান্ধৱীসকল, এতিয়া জানো আহক পুহ মাহত কোনকেইটা কাম নিজৰ উন্নতিৰ বাবে মনে মনে কৰি ৰাখিব পাৰিলে ধন টকা পইচাৰ সমস্যা দূৰ হোৱাৰ লগতে শত্ৰুৰ সমস্যাৰ পৰা ৰক্ষা পৰিব পাৰি। ১ নম্বৰতে হৈছে বহুতৰ ক্ষেত্ৰত দেখা যায় যে যিমান ধন টকা পইচা উপাৰ্জন কৰিলেও যেতিয়াই ধন হাতলৈ আহে তেতিয়াই ধনৰ খৰচৰ বাট মুকলি হৈ পৰে। বিপদ বিঘিনি আহি ধন টকা পইচা খৰচ হৈ হাতত জমা ধন নথকা হয়। এনে ক্ষেত্ৰত যদি পুহ মাহত এটা সৰু কাম কৰে তেনে আপোনাৰ উপাৰ্জনৰ সকলো ধন কেতিয়াও আপোনাৰ হাতৰ পৰা ওলাই নাযায়। প্ৰথমেই কোৱা হৈছে যে পুহ মাহত লক্ষ্মী দেৱীৰ গৃহত বাস হয়। এই মাহৰ শুক্ৰবাৰত যদি এটা সৰু কাম কৰি থ'ব পাৰে তেনে আপুনি লক্ষ্মী দেৱীৰ কৃপাত ধনৰ নাটনি দূৰ কৰিব পাৰিব আৰু কম উপাৰ্জনেৰে সুন্দৰভাৱে আনক হাত নপতাকৈ চলিব পাৰিব। পুহ মাহৰ শুক্ৰবাৰ এটাত ৰাতিপুৱা স্নান কৰিব, ক'লা আৰু বগাৰ বাদে অন্য ৰঙৰ বস্ত্ৰ পিন্ধিব। নিজৰ ঘৰৰ ৰান্ধনি ঘৰৰ পৰা এমুঠি চাউল এখন ৰঙা কাপোৰত ল'ব, তাত এটা শুকান তামোল বা চুফাৰি ভৰাই এটা টোপোলা কৰিব। সেই টোপোলাটো কৰোঁতে যাতে আনে নাজানে বা নেদেখে বা গম নাপায় তাৰ প্ৰতি লক্ষ্য কৰিব। যদি আপোনাৰ ঘৰৰ ওচৰত কোনো দেৱী মন্দিৰ আছে, দুৰ্গা মন্দিৰ, কালী মন্দিৰ, লক্ষ্মী মন্দিৰ, যিকোনো দেৱী মন্দিৰত মনে মনে সেই টোপোলাটো থৈ আহিব। যদি আপোনাৰ ঘৰৰ ওচৰত কোনো দেৱী মন্দিৰ নাই তেনে আপুনি সেই টোপোলাটো আপোনাৰ ঘৰৰ গোসাঁই ঘৰত লক্ষ্মী দেৱীক স্মৰণ কৰি ৰাখি থ'ব পাৰে। এই মাহত দেৱী দেৱতাসকলৰ মাংগলিক কাৰ্য কম কৰা হয়। যদি এই কাম আপুনি কৰিব পাৰে তেনে দেৱী শক্তিৰ কৃপাত আপোনাৰ অভাৱ অনাটন একেবাৰে নাইকিয়া হৈ পৰিব। এই কথা আপুনি বিশ্বাস কৰক বা নকৰক, কিন্তু ই একেবাৰে প্ৰমাণিত। পুহ মাহত কৰা এই কামে মাতা লক্ষ্মীক অতি প্ৰসন্ন কৰে। মাতা লক্ষ্মী প্ৰসন্ন হোৱাৰ ফলত যি লোকে এই কাম কৰে তেওঁৰ হাতত ধন টকা পইচা সঞ্চয় হয়, কোনোদিন আনৰ ওচৰত হাত পাতিবলগীয়া নহয়। যিসকলৰ শত্ৰু বেছি, শত্ৰুৰ পৰা মনোকষ্ট বা অশান্তি হৈ থাকে তেওঁলোকে পুহ মাহত মংগলবাৰ এটাত এটা কাম নিশ্চয় কৰক। পুহ মাহৰ মংগলবাৰে কৰা এই কামৰ ফলত শত্ৰু বশ হয় আৰু শত্ৰুৱে একো অপকাৰ কৰিব নোৱাৰে। পুহ মাহত মংগলবাৰ এটাত খুব সোনকালে উঠিব, উঠি এখিলা নফটা নিচিঙা পাণ ল'ব, সেই পাণখিলাত অলপ সেন্দুৰ দিব। সেই সেন্দুৰখিনি পাণখিলাৰে মেৰিয়াই এডাল ৰঙা সূতাৰে 9 পাক মেৰিয়াই বান্ধিব। আপুনি বান্ধোতে উত্তৰমুখীকৈ বান্ধিব, অৰ্থাৎ আপোনাৰ মুখখন উত্তৰ ফালে থাকিবলৈ দিব আৰু 9 বাৰ এই মন্ত্ৰটো ক'ব। হনুমানজীৰ এই মন্ত্ৰটো যদি কৈ পেলাই আপুনি বান্ধিব পাৰে তেনে আপুনি একেবাৰে শত্ৰুমুক্ত হৈ থাকিব পাৰে। ওম নমো হনুমতে ৰুদ্ৰৱতাৰায় সৰ্বশত্ৰু হৰণায় সৰ্বৰোগ হৰণায় সৰ্ববশীকৰণায় ৰামদূতায় স্বাহা। ওম নমো হনুমতে ৰুদ্ৰৱতাৰায় সৰ্বশত্ৰু হৰণায় সৰ্বৰোগ হৰণায় সৰ্ববশীকৰণায় ৰামদূতায় স্বাহা। এনেকৈ আপুনি এই মন্ত্ৰটো 9 বাৰ জপ কৰিব আৰু ৰঙা সূতাৰে সেই টোপোলাটো মেৰিয়াই 9 পাক দি বান্ধিব। ইয়াৰ পাছত আপুনি যেতিয়া স্নান কৰিব, স্নান কৰাৰ পাছত সেই পাণৰ টোপোলাটোৰ ওচৰত যদি কোনো হনুমান মন্দিৰ আছে তাত মনে মনে থৈ গুচি আহিব। এই কাৰ্য কৰাৰ যাতে আনে গম নাপায় তাৰ প্ৰতি আপুনি লক্ষ্য কৰিব। পুহ মাহৰ মংগলবাৰত যদি এই কাম কৰিব পাৰে তেনে শত্ৰু সদায় বশ হৈ থাকিব। হনুমানৰ কৃপাত শত্ৰু মুক্ত হৈ থাকিব পাৰিব আৰু হনুমানৰ কৃপাত আপোনাক শত্ৰুৱে একো অপকাৰ কৰিব নোৱাৰে। যদি আপোনাৰ ঘৰত সঘনাই ৰোগ ব্যাধি বা সন্তানৰ ক্ষেত্ৰত ৰোগ ব্যাধি বিপদ বিঘিনি সঘনাই হৈ থাকে, এটাৰ পাছত আনটো বিপদ আহি থাকে, তেনে পুহ মাহৰ সোমবাৰত মহাদেৱৰ বাবে এই সৰু কামটো নিশ্চয় কৰক।
মহাদেৱৰ কৃপাত সদায় আপুনি বিপদমুক্ত হৈ সুখ শান্তি লাভ কৰিব পাৰিব। পুহ মাহৰ সোমবাৰ এটাত স্নান কৰিব। ৰাতিপুৱা স্নান কৰি এমুঠি চাউল আৰু 3টা বেলপাতৰ সৈতে 3টা এটুকীয়া মুদ্ৰা ল'ব। ওচৰত যদি শিৱ মন্দিৰ আছে তালৈ যাব, নহ'লে যদি ঘৰতে শিৱলিংগ আছে আপুনি তাতো কৰিব পাৰে। চাউল, বেলপাত আৰু এটুকীয়া মুদ্ৰা 3টাৰে এটা তামৰ পাত্ৰত আপুনি ভৰাই ল'ব। শিৱলিংগত আপুনি যেনেকৈ জল অৰ্পণ কৰে তেনেকৈ অৰ্পণ কৰিব। পুহ মাহৰ সোমবাৰত কৰিব, অন্য বাৰত নকৰিব। আপুনি পানী বা গাখীৰ দিব নালাগে, মাত্ৰ শুকান চাউলকেইটাৰ লগত বেলপাত 3টা এটুকীয়া মুদ্ৰা সেই পাত্ৰটোত ভৰাই লৈ গৈ শিৱ মন্দিৰত শিৱলিংগত দি দিব। যেনেকৈ লিংগত গাখীৰ ঢালে তেনেকৈ ঢালিব। ঘৰলৈ ঘূৰি আহিব। ইয়াৰ পিছত এনেকৈ কৰিলে মহাদেৱৰ কৃপাত বিপদমুক্ত হ'ব পাৰে, ভাগ্যৰ দুৱাৰ খোল খাই পৰে আৰু বিপদ বিঘিনিসমূহ মহাদেৱৰ কৃপাত নাইকিয়া হৈ যায়।